Okay, good afternoon, students. আচ্ছা লাষ্ট ক্লাছ কি হৈছিল আমাৰ যৌগিক অনুবীক্ষণ যন্ত্ৰ আৰু হৰ অনুবীক্ষণ যন্ত্ৰ ন সো এটা অংক হৈছিল লাষ্ট ক্লাছ সো নেক্সট আজি নেক্সট অংক আচ্ছা কি কৈছে এটা যৌগিক অনুবীক্ষণ যন্ত্ৰৰ পৰিবৰ্ধন ক্ষমতা 30 ওকে আচ্ছা পৰিবৰ্ধন ক্ষমতাৰ কোনো একক নাই গতিকে কোনো একক নাই সো 30 ওকে ইয়াৰ অভিনেত্ৰৰ ফোকাস দৈৰ্ঘ্য আচ্ছা কৈছে এটা যৌগিক অনুবীক্ষণ যন্ত্ৰ পৰিবৰ্ধন ক্ষমতা দ্যাট মিন্স এমৰ ভ্যালু কিমান দিয়া আছে 30 সো এম ইকুয়াল টু কিমান 30 এম ক্যাপিটালো লিখিব পাৰা স্মলো লিখিব পাৰা যৌগিক অনুবীক্ষণ যন্ত্ৰত মই ক্যাপিটাল এম লিখাই দিছিলো সো তোমালোক এটো ক্যাপিটালো লিখিব পাৰা স্মলো লিখিব পাৰা লিখিলে হল ওকে আচ্ছা কৈছে ইয়াৰ অভিনেত্ৰৰ ফোকাস দৈৰ্ঘ্য 5 সেন্টিমিটাৰ অভিনেত্ৰ কিহেৰে বুজায় ইৰে বুজায় সো ফোকাস দৈৰ্ঘ্য অভিনেত্ৰৰ ফোকাস দৈৰ্ঘ্য কিহেৰে বুজাব এফ ইৰে বুজাব সো এফ এর ভ্যালু কিমান দিয়া আছে 5 সেন্টিমিটার ওকে সো কৈছে হেখ প্ৰতিবিম্বটো স্পষ্ট দৰ্শনৰ নিম্নতম দূৰত্বত গঠিত হলে অভিলক্ষয় কৰা পৰিবৰ্ধন কিমান হ'ব দ্যাট মিন্স অভিলক্ষয় কৰা অভিলক্ষ্য কিহেৰে বুজায় ও আৰু পৰিবৰ্ধন ক্ষমতা কিহেৰে বুজায় এম দ্যাট মিন্স এমৰ ভ্যালু ওলাব গৈছে সো এম ও ইকুয়াল টু হোৱাট ওকে আচ্ছা সো যৌগিক অনুবীক্ষণ যন্ত্ৰ আমাৰ ফৰ্মুলা আমি জানো কি আছিল ফৰ্মুলা m ইকুয়াল টু m o প্লাস m e মানে অভিলক্ষৰ পৰিবৰ্ধন ক্ষমতা m e মানে অভিনেত্ৰৰ পৰিবৰ্ধন ক্ষমতা দুইটা মাল্টিপ্লিকেশন কৰি দিলে ওলাই যায় ওকে সো m ও ৰাখি দিলো কাৰণ m ও আমাৰ ওলাবলৈ গৈছে আচ্ছা ইমপ্লাইজ m মানে কিমান 30 সো 30 ইকুয়াল টু কি হয় m o into কিন্তু m এর ফর্মুলা কি আছিল নেক্সট ক্লাসৰ যৌগিক অনুবীক্ষণ ফর্মুলা চাইলো বা m ইকুয়াল টু কি পেছিলো আমি 1 প্লাস d বাই f e ন সো এই m এর ভ্যালু বহাই দিলো সো 1 প্লাস d বাই f e ওকে আচ্ছা সো 30 m o থাকক 1 প্লাস d এর ভ্যালু তো আমি জানো স্পষ্ট দৰ্শনৰ বাবে d এর ভ্যালু সদায় কিমান হয় 25 সেন্টিমিটার কারণ মানুহ এজনে 25 সেন্টিমিটার কম দেখিব নোৱাৰে সো পারফেক্ট কি 25 সেন্টিমিটার স্পষ্ট দৰ্শনৰ বাবে ওকে সো 25 d এর ভ্যালু কিমান 25 সো f এর ভ্যালু তো দিয়ে আছে 5 বাস 5 এর লগত 25 ক্যান্সেল আউট কৰিলে কিমান হয় 5 সো 30 m o 1 প্লাস m নটো ক'ব পাৰা m o নকৈ m নটো ক'ব পাৰা m নট কলে ইমান ভাল নালাগে m o কাৰণ o মানে অবজেক্টিভ নহয় সো m o সো 1 প্লাস ক্যান্সেল আউট কৰিলে কিমান 5 সো 5 আৰু 1 6 সো 6 এটো সাইডত আহি গলে 30/6 সো দ্যাট মিন্স m এর ভ্যালু কিমান 5 m o মানে কি পৰিবৰ্ধন ক্ষমতা কাৰ অভিলক্ষৰ সো ওলাই গল কিমান 5 ওকে সো পৰিবৰ্ধন ক্ষমতাৰ কোনো একক নাই দ্যাটস হোৱাই m o ইকুয়াল টু কিমান 5 ওকে নেক্সট কৈছে যৌগিক অনুবীক্ষণ যন্ত্ৰ এটাৰ অভিলক্ষ্য আৰু অভিনেত্ৰৰ ফোকাস দৈৰ্ঘ্য ক্ৰমে কিমান 8 মিলিমিটাৰ আৰু 2.5 সেন্টিমিটাৰ কৈছে স্বাভাৱিক দৃষ্টি সম্পন্ন মানুহ এজনে অভিলক্ষৰ পৰা 9 মিলিমিটাৰ আঁতৰত ৰখা বস্তু এটা এই যন্ত্ৰত সুন্দৰকৈ ফোকাস কৰিব পাৰে যন্ত্ৰটোৰ পৰিবৰ্ধন ক্ষমতা নিৰ্ণয় কৰা দ্যাট মিন্স হেই যৌগিক অনুবীক্ষণ যন্ত্ৰৰ কি যৌগিক অনুবীক্ষণ যন্ত্ৰ সো যৌগিক অনুবীক্ষণ যন্ত্ৰৰ পৰিবৰ্ধন ক্ষমতা ওলাব গৈছে সো গিভেন কি ভ্যালু দিয়া আছে আমি লিখি দিওঁ সো গিভেন দিয়া আছে f ওৰ ভ্যালু কাৰণ কৈছে অভিলক্ষৰ ফোকাস দৈৰ্ঘ্য আৰু অভিলক্ষ্য কিৰে বুজায় f ওৰে বুজায় o মিন্স অবজেক্টিভ মানে অভিলক্ষ্য সো f ওৰ ভ্যালু কিমান 8 মিলিমিটাৰ ঠিক আছে সো 8 মিলিমিটাৰক আমি সেন্টিমিটাৰত কনভার্ট কৰি দিম কাৰণ বাদ বাকি ভ্যালু বিলাক কিহত দিয়া আছে সেন্টিমিটাৰত দিয়া আছে সো 8 মিলিমিটাৰক যেতিয়া কনভার্ট কৰিম তেতিয়া 8 ইনটু মিলিমিটাৰৰ পৰা যেতিয়া সেন্টিমিটাৰত কনভার্ট কৰিম তে 8 ইনটু 10 টু দি পাৱাৰ -1 ৰে পূৰণ কৰিলে হ'ল একচুয়ালি পূৰণ নহয় হৰণ কৰিব লাগে 10 ৰে ন সো হৰণ কৰা আৰু এপিনে 10 টু দি পাৱাৰ -1 দি পূৰণ কৰা কথা কি সো 8 ইনটু 10 টু দি পাৱাৰ -1 সেন্টিমিটাৰ সো ওভাৰঅল কিমান পালো মানে 8 মিলিমিটাৰ মানে 0.8 সেন্টিমিটাৰ ওকে f এর ভ্যালু কিমান 2.5 সেন্টিমিটার ওকে এটো তো কনভার্ট করা দরকার নাই সো f e থাকো ওকে ইউর ভ্যালু কিমান ইউর ভ্যালু কই দিছে সোয়া অভিলক্ষৰ পৰা 9 মিলিমিটাৰ আঁতৰত ৰখা বস্তু এটা বস্তু মানে লক্ষ্য বস্তু সো লক্ষ্য বস্তু দূৰত্ব কিহেৰে বুজায় ইউৰে বুজায় সো ইউ ইকুয়াল টু কিমান 9 মিলিমিটাৰ গৈছে ডাইৰেক্ট ইয়াত মই লিখিছো 8 মিলিমিটাৰ যদি 0.8 সেন্টিমিটাৰ হয় 9 মিলিমিটাৰ কিমান হ'ব 0.9 সেন্টিমিটাৰ সো 0.9 সেন্টিমিটাৰ সো ইউৰ আগত কিন্তু মাইনাস আছে
ঠিক আছে চ' মাইনাছ 0.9 চেণ্টিমিটাৰ চ' আমাৰ কি কৈছে পৰিৱৰ্তন ক্ষমতা ওলাব গৈছে পৰিৱৰ্তন ক্ষমতাৰ ফৰ্মুলা কি আছিল এম ইকুৱেল টু একচুৱেলি ফৰ্মুলাটো কি আছিল এম ইকুৱেল টু এম অ' ইনটু এম ই ন চ' এইটোও লিখিব পাৰোঁ নহ'লে এইটোও লিখিব পাৰোঁ কাৰণ যৌগিক অনুবীক্ষণ যন্ত্ৰৰ ফৰ্মুলা আমি কি পাইছিলোঁ এম ইকুৱেল টু এম অ' ইনটু এম ই নাইবা এম ইকুৱেল টু ভি বাই ইউ ইনটু 1 প্লাছ ডি বাই এফ ই এতিয়াতো আমাৰ এম অ' আৰু এম ইৰ ভেলু ওলাব কোৱা নাই সেইটো কাৰণে সেইটো ফৰ্মুলা পুট কৰা নাই আমি হয় চ' এম ইকুৱেল টু কি পালোঁ ভি বাই ইউ 1 প্লাছ ডি বাই এফ ই চ' ইয়াত প্ৰব্লেম কি হৈ আছে ইউৰ ভেলু দিয়া আছে কিন্তু ভিৰ ভেলু দিয়া নাই ইউৰ ভেলু দিয়া থাকিলে ভিৰ ভেলু যদি দিয়া নাথাকে তেতিয়াহ'লেতো আমি ফৰ্মুলা ইউজ কৰিব পাৰোঁ আমি কি জানো 1 বাই এফ ইকুৱেল টু কাৰণ যৌগিক অনুবীক্ষণ যন্ত্ৰ কিহেৰে গঠন কৰা হয় লেন্সেৰে চ' আমাৰ ফৰ্মুলা কি হ'ব লেন্সৰ ফৰ্মুলা 1 বাই এফ ইকুৱেল টু 1 বাই ভি মাইনাছ 1 বাই ইউ অ'কে আচ্ছা চোৱা ইয়াত এটা কথা হ'ল যে ছাৰ আপুনি 1 বাই এফ অ' কিয় লিখিছে অ' ইউ এইটোৰ কাৰণে লিখিছোঁ কাৰণ আমাৰ কি কাৰ ভেলু লাগে ভিৰ ভেলু লাগে ঠিক আছে ভিৰ ভেলু মানে এইটোৰ ভেলু এই ভিৰ ভেলু এই ভি ঠিক আছে ভি বাই ইউ ইউৰ ভেলুটো দিয়া আছে ভিৰ ভেলু এতিয়া ভি কথা হ'ল যে আমি যে ফৰ্মুলা পাইছিলোঁ এম অ' ইনটু এম ই ভি বাই ইউ কাৰ ভেলু আছিল এম অ'ৰ ভেলু আছিল নে নাই ইনটু এম ইৰ ভেলু কি আছিল 1 প্লাছ ডি বাই এফ ই এইটোৰ পৰাইতো এইটো ফৰ্মুলা আহিছে তো এমৰ ভেলু কি ভি বাই ইউ সেইটোৰ কাৰণে আমি কাৰ কাৰণে ওলাই আছোঁ এম অ' এইটোৰ ভেলু ওলাই আছোঁ ন চ' সেইটোৰ কাৰণে ইয়াত যে ভিৰ ভেলু ওলাম আমি কাৰ কাৰণে ওলাব লাগিব এফ অ'ৰ কাৰণে ওলাব লাগিব কাৰণ আমি পৰিৱৰ্তন ক্ষমতা এম অ'ৰ অভিলক্ষৰ ওলাই আছোঁ কথাটো মনত থাকে যাতে যদি এইটো ছাইডত ওলালোঁ হয় তে এইটোৰ কাৰণে ওলালোঁ হয় তেতিয়াহ'লে এফ ই দিলোঁ হয় কিন্তু আমি কাৰ কাৰণে ওলাই আছোঁ এইটোৰ কাৰণে ওলাই আছোঁ এইটো কাৰ ভেলু আছিল এম অ'ৰ ভেলু আছিল হয়নে নাই এম অ'ৰ ভেলু ন সেইটোৰ কাৰণে এফ অ' লিখিছোঁ চ' 1 বাই এফ অ' ইকুৱেল টু 1 বাই ভি মাইনাছ 1 বাই ইউ অ'কে চ' 1 বাই ভি 1 বাই ইউ এইটো ছাইডত আহি গ'লে কি হৈ যায় 1 বাই প্লাছ 1 বাই ইউ চ' 1 বাই এফৰ ভেলু কিমান 0.8 প্লাছ চোৱা ইউৰ ভেলু কিমান মাইনাছ একেবাৰে মাইনাছ কৰি দিছোঁ চ' 0.9 ইউৰ ভেলু 0.9 হয় এই বুজিছাতো এইটো মাইনাছ কিয় হ'ল অ'কে চ' 0.8 আৰু 0.9ৰ এল চি এম কিমান 0.72 অ'কে চ' 0.72 0.8ক কেইবাৰ যায় 0.9 টাইমছ চ' 0.9 মাইনাছ 0.9ক 72 কিমান বাৰ যায় 0.72 কিমান বাৰ যায় 8 টাইমছ চ' 0.8 চ' 0.9ৰ পৰা 0.8 গুচি গ'লে 0.1 ডিভাইডেড বাই কিমান থাকে 0.72 চ' দুয়োটাৰ যদি পইণ্ট কাটি দিওঁ তেতিয়াহ'লে কি হ'ব 1 বাই 72 ইয়াত কি 1 বাই ভি চ' ভিৰ ভেলু কিমান 7.2 অ'কে পইণ্ট কিয় হ'ল গম পালাতো কাৰণ ইয়াত পইণ্ট কাটিব নোৱাৰোঁ পইণ্ট কাটিবলৈ ইয়াত কি হয় 0 এটা দিব লাগিব ন চ' 10 ডিভাইডেড বাই 72 ডেট মিনছ 7.2 চ' ভিৰ ভেলু পাই গ'লোঁ ভিৰ ভেলু আমি ইয়াত পুট কৰি দিম তোমালোকে এই দাগবিলাক নিদিবা কিন্তু অংক কৰাটো নহ'লে এইটো পাতি ল'বা তাৰপিছত এইখিনি পাতিবা মই এটা পেজত দেখাব লাগিব নহ'লে বুজি নাপাবা সেইটো কাৰণে মই এটা পেজত দেখালোঁ অ'কে চ' ভিৰ ভেলু কিমান 7.2 ইউৰ ভেলু কিমান 0.9 চোৱা ইউৰ ভেলু কিন্তু মাইনাছত বহোৱা নাই ইউৰ ভেলু প্লাছত বহাইছোঁ যদি মাইনাছত বহাই দিয়া তেতিয়াহ'লে এমৰ ভেলু কিহত ওলাই যাব মাইনাছত ওলাই যাব আৰু বিবৰ্ধন সদায় কি প্লাছত ওলায় ক্ষমতা সদায় কি প্লাছত ওলায় মাইনাছত নোলায় আগৰ ক্লাছত মই কৈ দিছোঁ কথাটো সেইটোৰ কাৰণে তুমি ইউৰ ভেলু কিহত বহাবা প্লাছত বহাবা চ' ভিৰ ভেলু 7.2 ডিভাইডেড বাই 0.9 ইউৰ ভেলু অ'কে 1 প্লাছ ডিৰ ভেলুটো জানেই 25 স্পষ্ট দৰ্শনৰ কাৰণে আৰু এফৰ ভেলু কিমান 2.5 কেঞ্চেল আউট কৰিলোঁ 2.5 25ত কেইবাৰ যায় 10 টাইমছ চ' কেঞ্চেল আউট কৰি দিলে কি হয় 10 অ'কে চ' 1 প্লাছ 10 এইটোৰ লগত কেঞ্চেল আউট কৰিলে কিমান হয় 8 টাইমছ কাৰণ চোৱা এইটোৰ লগত 9 মাল্টিপ্লিকেশ্যন কৰিলে কিমান 7.2 চ' কেইবাৰ যায় 0.9 8 বাৰ চ' 8 ইয়াত আছে 1 প্লাছ 10 চ' 10 আৰু 1 11 11ৰ লগত 8 মাল্টিপ্লিকেশ্যন কৰিলে কিমান 88 চ' এনচাৰ কিমান 88 অ'কে আচ্ছা নেক্সট আচ্ছা চোৱা অনুবীক্ষণো হ'ল যৌগিক অনুবীক্ষণো হ'ল সৰল অনুবীক্ষণ যৌগিক অনুবীক্ষণ চেছ হা অংক কৰাই দিলোঁ মই 3টা অংক কৰাই দিলোঁ বাদ বাকী কিতাপত আছে তোমালোক ট্ৰাই কৰিবা নোৱাৰিলে মোক জনাবা অ'কে কমেণ্টত জনোৱা য'ত জনোৱা আৰু জনাবা আচ্ছা চোৱা নেক্সট হ'ল দূৰবীক্ষণ টেলিস্কোপ ইমান দিন আমি মাইক্ৰস্কোপ পঢ়িলোঁ আজি হ'ল টেলিস্কোপ অ'কে আচ্ছা দূৰবীক্ষণ চোৱা
দূৰৰ বস্তু স্পষ্টকৈ চাবলৈ এই যন্ত্ৰ ব্যৱহাৰ কৰা হয়। অবভিয়াছলি তোমালোকেও জানা দূৰবীক্ষণ কিহৰ কাৰণে ইউজ কৰা হয়, দূৰৰ বস্তু যাতে স্পষ্টকৈ আমি দেখা পাওঁ, সেইটোৰ কাৰণে দূৰবীক্ষণ যন্ত্ৰ ইউজ কৰোঁ। দূৰবীক্ষণ বা দূৰবীন বুলিও কওঁ আমি ন। আচ্ছা, প্ৰথম দূৰবীক্ষণ 1608 চনত 1608 চনত কোনে ওলাইছিল? জন লিপাৰ্চি। অ'কে, এইটো কিন্তু জেনেৰেল নলেজৰ কাৰণে মই লিখাই দিছোঁ। কোনোবাই যদি সোধে দূৰবীক্ষণ কিমান চনত, যিহেতু ছায়েন্সত লৈছে, দূৰবীক্ষণ কিমান চনত ওলাইছিল, আৱিষ্কাৰ হৈছিল, তেতিয়া ক'বা যে 1608 অ'কে চনত, 1608 চনত কোনে ওলাইছিল? জন লিপাৰ্চি নামৰ বৈজ্ঞানিক এজনে ওলাইছিল। অ'কে, চ' জন লিপাৰ্চিয়ে সাজে মানে আৱিষ্কাৰ কৰে। দূৰবীক্ষণ দুই প্ৰকাৰৰ। আচ্ছা, দূৰবীক্ষণ কেই প্ৰকাৰৰ? দুই প্ৰকাৰৰ। প্ৰথম হ'ল প্ৰতিসাৰক দূৰবীক্ষণ আৰু দুই নম্বৰ হ'ল প্ৰতিফলক দূৰবীক্ষণ। প্ৰতিসাৰক দূৰবীক্ষণ কথাতেই চোৱা অলপ বুজা গৈ আছে। প্ৰতিসাৰক মানে প্ৰতিসৰণ কৰিব পাৰি। কোনে প্ৰতিসৰণ কৰে? লেন্সে। চ' প্ৰতিসাৰক দূৰবীক্ষণ যোনবিলাক আছে সেইবিলাক কিহেৰে বনোৱা হয়? লেন্সৰ দ্বাৰা বনোৱা হয়, নিৰ্মাণ কৰা হয়। আৰু প্ৰতিফলক দূৰবীক্ষণ, প্ৰতিফলন কোনে কৰে? দাপোনে কৰে, মিৰৰে। চ' প্ৰতিফলন দূৰবীক্ষণবোৰ কিহৰ দ্বাৰা বনোৱা হয়? মিৰৰৰ দ্বাৰা। এইবিলাক লিখিব নালাগে, ছাইডত মই লিখি দিছোঁ। চ' প্ৰতিসাৰক দূৰবীক্ষণ লেন্সৰ দ্বাৰা আৰু প্ৰতিফলক দূৰবীক্ষণ কিহৰ দ্বাৰা? মিৰৰ দ্বাৰা। অ'কে, আচ্ছা, এতিয়া চোৱা, প্ৰথম আমি লওঁ প্ৰতিসাৰক দূৰবীক্ষণ। প্ৰতিসাৰক দূৰবীক্ষণটো কেনেকুৱা, কি টাইপৰ, এইবিলাক আমি জানিলোঁ। ফাৰ্ষ্ট হেডিং কি? প্ৰতিসাৰক দূৰবীক্ষণ। চোৱা, প্ৰতিসাৰক দূৰবীক্ষণ দুই প্ৰকাৰৰ। চোৱা, দূৰবীক্ষণ দুই প্ৰকাৰৰ, প্ৰতিসাৰক দূৰবীক্ষণ আৰু প্ৰতিফলক দূৰবীক্ষণ। আকৌ প্ৰতিসাৰক দূৰবীক্ষণ দুই প্ৰকাৰৰ। কি? এক নম্বৰ হ'ল নৌবীক্ষণ, দুই নম্বৰ হ'ল ভূবীক্ষণ। এটা ইংলিছত কয় এষ্ট্ৰনমিকেল টেলিস্কোপ আৰু এটা হ'ল টেৰেষ্ট্ৰিয়েল টেলিস্কোপ। অ'কে, ভূবীক্ষণক। চ' ফাৰ্ষ্ট আমাৰ কি? এ নম্বৰত কি লিখিলোঁ? নৌবীক্ষণ। চ' প্ৰতিসাৰক দূৰবীক্ষণ দুই প্ৰকাৰৰ। নাম্বাৰ 1, নাম্বাৰ এ, নৌবীক্ষণ। নৌবীক্ষণক ইংলিছত কি হয়? এষ্ট্ৰনমিকেল টেলিস্কোপ। ইংলিছটো অলপ শিকি ৰাখিবা। অ'কে, আচ্ছা, নৌবীক্ষণ বস্তুটো কি? চোৱা, কৈছে জ্যোতিষ নিৰীক্ষণৰ বাবে, জ্যোতিষ মানে গ্ৰহ, নক্ষত্ৰ, ষ্টাৰ, এইবিলাক চোৱাৰ কাৰণে আমাৰ কি কোৱা হয়? নিৰীক্ষণৰ বাবে। এইবিলাক নিৰীক্ষণৰ বাবে কি কৰা হয়? ইয়াক ব্যৱহাৰ কৰা হয়। কাক ব্যৱহাৰ কৰা? নৌবীক্ষণক ব্যৱহাৰ কৰা হয়। অ'কে, ইয়াত একে অক্ষত দুখন লেন্স থাকে। মানে নৌবীক্ষণ যে বনায়, নৌবীক্ষণ বনাওঁতে দুটা লেন্সৰ প্ৰয়োজন হয়। অ'কে, সেইটো কাৰণে কৈছে ইয়াত একে অক্ষত দুখন লেন্স থাকে। এখন বস্তুটোৰ পিনে, এটা লেন্স ক'ত থাকে? বস্তুটোৰ পিনে, মানে লক্ষ্য বস্তুৰ পিনে। ইয়াৰ গৰ্ভাক্ষ আৰু ফকাছ দৈৰ্ঘ্য বেছি। চোৱা, নৌবীক্ষণত কিন্তু উল্টা। যৌগিক অনুবীক্ষণৰ কি আছিল? বস্তুটোৰ পিনে যোনটো থাকে এইটো কি? সৰু থাকে, আৰু চকুৰ পিনে যোনটো থাকে এইটো ডাঙৰ থাকে। কিন্তু নৌবীক্ষণত কি? যোনটো বস্তুটোৰ পিনে থাকে ইয়াৰ গৰ্ভাক্ষ আৰু ফকাছ দৈৰ্ঘ্য কি হয়? বেছি হয়। ডেট মিনছ যোনটো লক্ষ্য বস্তুৰ পিনে থাকে সেইটো ডাঙৰ লেন্স। অ'কে, ইয়াক কি বুলি কোৱা হয়? অভিলক্ষ। আগৰ ক্লাছত কৈ দিছিলোঁ, লক্ষ্য বস্তুৰ ওচৰত যোনটো থাকে সেইটো কি বুলি কোৱা হয়? অভিলক্ষ। অভিলক্ষ মানে অবজেক্টিভ। অ'কে, সেইটো কাৰণে অ'ৰ দ্বাৰা বুজোৱা হয়। আনখন কি? অভিনেত্ৰ। এটা অভিলক্ষ আৰু এটাতো আনখন কি হ'ব? অভিনেত্ৰী হ'ব। ইয়াৰ গৰ্ভাক্ষ আৰু ফকাছ দৈৰ্ঘ্য কি? তুলনামূলকভাৱে কম। মানে অভিলক্ষতকৈ অভিনেত্ৰটো কি? কম। মানে অভিনেত্ৰ যোনটো চকুৰ পিনে যোনটো থাকে সেইটো কি হয়? সৰু। অ'কে, আচ্ছা, এতিয়া নৌবীক্ষণৰ ডায়েগ্ৰাম চোৱা। এইটো হ'ল নৌবীক্ষণ। চ' এইটো বুজা গৈ আছে ডাঙৰ, এইটো কি? অভিলক্ষ, এইটো কি? অভিনেত্ৰ। চোৱা, নেত্ৰৰ ওচৰত যোনটো আছে অভিনেত্ৰ, আৰু লক্ষ্য বস্তুৰ পিনে যোনটো আছে সেইটো কি? অভিলক্ষ। অ'কে, আচ্ছা, এতিয়া অভিলক্ষৰ দুটা চিত্ৰ আঁকিব লাগিব, তোমালোকৰ মনত থাকে যাতে। এটা হ'ল স্বাভাৱিক দৰ্শনৰ বাবে, এটা হ'ল কি? স্বাভাৱিক দৰ্শনৰ বাবে পৰিৱৰ্তন ক্ষমতা, আৰু এটা হ'ল স্পষ্ট দৰ্শনৰ বাবে পৰিৱৰ্তন ক্ষমতা। যদি পৰীক্ষাত কুৱেশ্যন আহে নৌবীক্ষণৰ স্বাভাৱিক দৰ্শনৰ বাবে পৰিৱৰ্তন ক্ষমতা নিৰ্ণয় কৰা, তেতিয়াহ'লে এইটো কুৱেশ্যনৰ ডায়েগ্ৰাম আঁকিবা আৰু পৰিৱৰ্তন ক্ষমতা এইটো লিখিবা। আৰু যদি পৰীক্ষাত আহে নৌবীক্ষণৰ স্পষ্ট দৰ্শনৰ বাবে পৰিৱৰ্তন ক্ষমতা নিৰ্ণয় কৰা, তেতিয়াহ'লে এই চিত্ৰটো আঁকিবা আৰু এই কেলকুলেশ্যনখিনি কৰিবা। অ'কে, চ' ফাৰ্ষ্ট আমি কি? স্বাভাৱিক দৰ্শনৰ বাবে কি কৰিম? পৰিৱৰ্তন ক্ষমতা। স্বাভাৱিক দৰ্শন মানে কি? তুমি
তুমি টেলিস্কোপ কিনিলা, টেলিস্কোপটো এনেই ৰাখি দিলা, এনেই চকু দি চাই আছা, মিলাই চিলাই চোৱা নাই, ধৰক জুম কৰি এইবিলাক চোৱা নাই, এনেই চাইছা, তেতিয়াহ'লে তোমাৰ কি হ'ব? চ' এনেই যেতিয়া চাবা তেতিয়াতো প্ৰতিবিম্ব গঠন নহয়, ব্লাৰ হৈ থাকে। যেতিয়া আমি এই কেমেৰাত মানে কাৰোবাৰ পিকচাৰ তোলোঁ, তেতিয়া কি হয়? যেতিয়া মানুহজন থিয় হয়, আমি তাৰপিছত কেমেৰাটো মিলাই তাৰপিছতহে কৰোঁ DSLR-ত, চোৱা না নাই? এনেওতো মোবাইলতো আমি কি মিলাই চাওঁ, হ'ল। সেইটো কোৱা হয়, যেতিয়া মিলোৱা নহয় সেইটো কোৱা হয় স্বাভাৱিক দৰ্শন, আৰু যদি মিলাই পেলাই কৰা হয় তেতিয়াহ'লে সেইটোক স্পষ্ট দৰ্শন। তেতিয়া মানুহজনক স্পষ্টভাৱে দেখা পোৱা নাই, একদম ক্লিয়াৰ হয় ফটো। এনে নহ'লে কোৱা যে ব্লাৰ হৈছে, ভাল ফটোগ্ৰাফি হোৱা নাই, এনেকুৱা কোনো নাই। সেইটো হ'ল স্বাভাৱিক দৰ্শন। যেতিয়া ভাল নহয়, মানে যেতিয়া আমাৰ প্ৰতিবিম্ব গঠন নহয়, চিম্পুল কথাত প্ৰতিবিম্ব গঠন নহয়, এনেই চোৱা হয়, তেতিয়া সেইটো কোৱা হয় স্বাভাৱিক দৰ্শনৰ বাবে। আৰু যেতিয়া একদম প্ৰতিবিম্ব গঠন হৈ ভালদৰে চোৱা হয়, তেতিয়া সেইটো কোৱা হয় স্পষ্ট দৰ্শন। কথাতে বুজা গৈ আছে? স্বাভাৱিক দৰ্শনৰ বাবে পৰিৱৰ্তন ক্ষমতা ওলাম আমি। চোৱা, চিত্ৰটো বুজাই দিয়ে। এইটো অভিলক্ষ্য, সেইটোতো জানাই, ডাঙৰ যোনটো লেন্স সেইটো অভিলক্ষ্য, আৰু যোনটো সৰু সেইটো কি? অভিনেত্ৰ। চোৱা, যৌগিক অনুবীক্ষণ যন্ত্ৰত ইয়াত এটা কি আছিল? লক্ষ্যবস্তু আছিল নে নাই? ইয়াত এটা লক্ষ্যবস্তু আছিল, কিন্তু নৌবীক্ষণত ইয়াত লক্ষ্যবস্তু দিয়া নাই, কিন্তু ডাইৰেক্ট দাগ দিছোঁ। কিয়? কাৰণ লক্ষ্যবস্তুটো কি জ্যোতিষ অসীমত থাকিব। আমি গ্ৰহ নক্ষত্ৰ চাব হ'লে তুমি কি গ্ৰহ নক্ষত্ৰৰ ওচৰত থাকিব নেকি? নাই, নাথাকে, দূৰত থাকিব। সেইটোৰ কাৰণে ইয়াত কিন্তু কোনো লক্ষ্যবস্তু দিয়া নাই। চোৱা, এইটো চাইডত কোনো লক্ষ্যবস্তু, যৌগিক অনুবীক্ষণৰ লগত মিলাই চাবা, নিমিলিব কিন্তু। অ'কে, আচ্ছা, এতিয়া এই লেন্সটোৱে কি কৰিব? এইটো ডাঙৰ লেন্স, সেইটোৰ কাৰণে এইটোৰ ফ'কাছ দৈৰ্ঘ্য বেছি হ'ব। সেইটোৰ ফ'কাছ দৈৰ্ঘ্য কি? FO বুজালোঁ, কাৰণ অভিলক্ষ্য O, চ' FO। আৰু এইটো যিহেতু সৰু লেন্স, সেইটোৰ কাৰণে এইটোৰ ফ'কাছ দৈৰ্ঘ্য কি হ'ব? FE। অ'কে, এইটো সৰু। অ'কে, আচ্ছা, প্ৰথম লেন্সৰ কি লক্ষ্যবস্তু ক'ত আছে? এইটো ছাইডত আছে, ডেট মিনছ অসীমত আছে। তো এই লেন্সটোৱে কি কৰিব? অসীমৰ লক্ষ্যবস্তুটোৰ প্ৰতিবিম্ব ক'ত গঠন কৰিব? বিত, ইয়াত। অ'কে, এইটো পইণ্টত। কোনটো লেন্সে? এইটো লেন্সৰ লক্ষ্যবস্তু অসীমত, প্ৰতিবিম্ব ক'ত গঠন কৰিছে? বিত। অ'কে, এতিয়া এই লেন্সটোৰ কাম, এই লেন্সটোৰ কাৰণে এইটো হৈ যাব কি? লক্ষ্যবস্তু। অ'কে, প্ৰতিবিম্বটো গঠন কৰাই নাই, কাৰণ স্বাভাৱিক দৰ্শনৰ কাৰণে। অ'কে, আচ্ছা, বুজিছা? চ' চকুৰ লগত যোনটো কোণ কৰিব সেইটো কিহেৰে বুজালোঁ? বিটাৰে বুজালোঁ, আৰু এইটো কিহেৰে বুজালোঁ? আলফাৰে বুজালোঁ। ঠিক আছে, বাছ এইখিনি। চ' পৰিৱৰ্তন ক্ষমতা আমি কি জানো? পৰিৱৰ্তন ক্ষমতা মানে m=β/α। সেইদিনা কৈ দিছিলোঁ না নাই? আৰু সেইটো ফৰ্মুলা ইউজ কৰিছিলোঁ, β/α। আৰু β/α কি ইউজ হৈছে? কৈ দিছোঁ। চ' β/α সৰু কোণৰ বাবে আমি কি sin cos tan আনিব পাৰোঁ? চ' আমি কি আনিলোঁ? 10 আনিলোঁ, tan β/tan α। এতিয়া কথা হ'ল বিটা কোনটো? এই কোণটোৰ কথা কৈছে। তো এই কোণটো হ'লে, তো এই চিত্ৰটো সৰুকৈ আঁকিলোঁ, এইটো হ'ল বিটা, এইটো হ'ল A, এইটো হ'ল B। অ'কে, এইটো হ'ল এই পইণ্টটো। অ'কে, এইটো পইণ্ট। চ' tan β, that means tan β, tan means what? P/B, পারপেন্ডিকুলার বাই বেস। P মানে কি? আচ্ছা, কোনো ত্রিভুজৰ এইটো কোণ যদি লোৱা হয়, তো কোণৰ বিপৰীত বাহুটো কি হয়? পারপেন্ডিকুলার P। এইটো কি হ'ব? বেস, এইটো কি হ'ব? H। চ' tan মানে কি? P/B। P মানে কি? AB। চ' P মানে কি? AB। B মানে কি? এইটো। আচ্ছা, B মানে কি? এইখিনি মানে কি? এইখিনি মানে FE ক'ব পাৰোঁ নে নাই? কাৰণ ফ'কাছ দৈৰ্ঘ্যটো এটা লেন্সত দুটা ছাইডত থাকে, এইটো ছাইডতো থাকে, এইটো ছাইডতো থাকে। তো এইটো ছাইডত কি হ'ব? এইখিনি কি হ'ব? FE হ'ব। চ' বিৰ সলনি আমি কি লিখিব পাৰোঁ? FE। B কি? এইটো ন? এইটো মানে কি? এইটো মানে কি? এইখিনি, হয়নে নাই? চ' এইখিনি মানে কি? FE। চ' সেইটো কাৰণে tan βৰ সলনি আমি কি লিখি দিলোঁ? AB/FE। চাই লোৱা। এতিয়া কি? tan α। এতিয়া কি? tan α। এতিয়া আলফা কোনটো? এইটো কোণ। তো এইটো কোণ হ'লে এইটো কোণ হ'লে এই ত্ৰিভুজটো ল'ব পাৰোঁ আমি। এই ত্ৰিভুজটো যদি লওঁ, এই ডাঙৰ ত্ৰিভুজটো ন, এইটো কি? A, এইটো কি? B। অ'কে, এইটো কি? FE। এই গোটেইখিনি কি? FE। অ'কে, তো কোনটো কোণ? এইটো কোণ আলফা। তো আলফা যদি লওঁ, 10 লৈছোঁ, 10 ল'লে কি? P/B। P মানে কি? P মানে হ'ল এংগেলৰ বিপৰীত বাহুটো কি? P। এইটো কি? B, এইটো কি? H। চ' P মানে কি? AB। B মানে কি? FE। এইটোৰ B মানে কি? এইখিনি।
এইখিনি মানে কি এফ অ' চৰি এফ ই নহয় এফ অ'। চ' টেন আলফাৰ সলনি কি বহাই দিলোঁ এ বি বাই এফ অ'। অ'কে, চ' এম মানে কি, চ' এ বি কেঞ্চেল আউট, কিবা এটা বস্তু তলত থাকিলে ওপৰত উল্টা হৈ পূৰণ হয়। চ' উল্টা হ'লে এফ অ' ক'ত উঠি যাব, ওপৰত উঠি যাব, এফ ই ক'ত আহিব, তলত আহিব। চ' স্বাভাৱিক দৰ্শনৰ বাবে পৰিৱৰ্তন ক্ষমতাৰ ফৰ্মুলা হ'ল এম ইকুৱেল টু এফ অ' বাই এফ ই, চিম্পল, কোনো কথাই নাই আৰু। অ'কে, এইখিনি কিন্তু ছাইডত পাতি ৰাখিবা ধুনীয়াকৈ। অ'কে, ফাৰ্ষ্ট এইখিনি পাতিবা, তাৰপিছত এইখিনি পাতিবা। অ'কে, আচ্ছা, এতিয়া কৰিম আমি স্পষ্ট দৰ্শনৰ বাবে। ঠিক আছে, এতিয়া স্পষ্ট দৰ্শনৰ বাবে চোৱা, স্পষ্ট দৰ্শন এতিয়াতো প্ৰতিবিম্ব গঠন কৰিব লাগিব। চ' প্ৰতিবিম্ব ক'ত গঠন হ'ব, ইয়াত গঠন হ'ব, মানে এই লক্ষ্য বস্তুটোৱেই প্ৰতিবিম্ব কি কৰিব, ইয়াত গঠন কৰিব। অ'কে, ছেইম আগৰ চিত্ৰটো প্ৰতিবিম্ব গঠন কৰা নাই, সেইটো কাৰণে স্বাভাৱিক দৰ্শন হৈছে। আৰু এইটো স্পষ্ট দৰ্শন মানে প্ৰতিবিম্ব গঠন কৰিছে। চ' প্ৰতিবিম্ব ক'ত গঠন কৰিব, ইয়াত গঠন কৰিব, মনত থাকে যাতে। ছেইম আগৰ নিচিনাই, এইটো অভিলক্ষ্য, এইটো অভিনেত্ৰ। লক্ষ্যবস্তু ক'ত আছে, অভিলক্ষৰ কাৰণে লক্ষ্যবস্তু ক'ত আছে, অসীমত আছে। এই লেন্সটোৱে অসীমত থকা লক্ষ্যবস্তুটোৰ প্ৰতিবিম্ব ক'ত গঠন কৰিব, এ বিত গঠন কৰিব। এই লেন্সটোৰ কাম কি, এ বিক ডাঙৰ কৰা। চ' এ বিক ডাঙৰ কোনে কৰিছে, এই লেন্সটোৱে কৰিছে। এই লেন্সটোৰ নাম কি, অভিনেত্ৰ। চ' যিহেতু লেন্সৰ দুয়ো ছাইডতেই ফ'কাছ দৈৰ্ঘ্য জোখা হয়। চ' এইটো লেন্সৰ এই গোটেইখিনি ফ'কাছ, এইটো এফ ই, এইটো ছাইডতো এফ ই, এইটো এফ ই, এইটো এফ ই। আমি এইটো ছাইডত নোজোখোঁ, কাৰণ এইটো ছাইডত প্ৰতিবিম্ব চব গঠন হৈছে এইটো ছাইডত, চ' এইটো ছাইডত জুখিম। আৰু এইটো লেন্সৰ এইটো ছাইডত নোজোখোঁ, এইটো ছাইডত জুখিম। এইটোৰ কাৰণে ইয়াত কি দিলোঁ, এফ অ' দিলোঁ, এইটো ছাইডত কি দিলোঁ, এফ ই দিলোঁ। চ' ছেকেণ্ড লেন্সৰ কাৰণে এইটো কি, লক্ষ্যবস্তু, অলপ আগতেই কৈ দিছোঁ। ছেকেণ্ড লেন্স, এইটো লেন্সৰ কাৰণে এইটো লক্ষ্যবস্তু। চ' লক্ষ্যবস্তু হ'লে লক্ষ্যবস্তু দূৰত্ব কিহেৰে বুজোৱা হয়, ইউৰে বুজোৱা হয়। চ' এইখিনিৰ নাম কি দি দিলোঁ, ইউ দি দিলোঁ। ছেকেণ্ড লেন্সৰ কাৰণে প্ৰতিবিম্ব ক'ত গঠন হৈছে, ইয়াত। চ' স্পষ্ট দৰ্শনৰ বাবে আমিতো জানোৱেই কিহেৰে বুজায়, ডিৰে বুজায়। চ' এইখিনি কি দি দিলোঁ, ডি। এইখিনি দিবা, এইখিনিলৈকে দিবা, হা, এইখিনি নহয়, এইখিনি একদম লেন্সৰ চিধা চিধি ইয়াৰ পৰা এইখিনিলৈকে ডি। ঠিক আছে, এতিয়া চাবা, এম ইকুৱেল টু আমি কি জানো ফৰ্মুলা, বি বাই ইউ, বিটা বাই আলফা, টেন বিটা বাই টেন আলফা। টেন বিটা মানে কি, এই কোণটো মানে এই ত্ৰিভুজটোৰ কথা কৈছে, বিটা এইটো এ বি ন, কোণৰ বিপৰীত বাহু কি, পি, এইটো কি বি, এইটো কি এইচ। চ' টেন বিটা মানে পি বাই ইউ। টেন মানে কি আছিল, পি মানে কি এ বি মানে কি এইখিনি মানে এইখিনি দৈৰ্ঘ্য, এইখিনি দৈৰ্ঘ্য কিহেৰে বুজাইছোঁ, ইউৰে বুজাইছোঁ। চ' এ বি বাই ইউ, সেইটো কাৰণে এ বি বাই ইউ। অ'কে, নেক্সট কোনটো, আলফা লৈছোঁ। আলফা মানে কি, এই ডাঙৰ ত্ৰিভুজটো যদি আকৌ এনেকুৱা, এইটো কি এ, এইটো কি বি, এইটো কি আলফা। বিপৰীত বাহুটো কি, পাৰপেণ্ডিকুলাৰ, তলৰটো কি এইচ, ওপৰটো কি বি। অ'কে, কাৰণ ডাঙৰ বাহুটো কি হয়, এইচ হয় ন। চ' টেন আলফা মানে কি, পি বাই বি। পি মানে কি এ বি, বি মানে কি, বি মানে এইখিনি, এই গোটেইখিনি দৈৰ্ঘ্য অলপ আগত কি কৈছোঁ, এফ অ'। চ' এফ অ', চ' এ বি বাই এফ অ'। টেন আলফাৰ সলনি কি লিখি দিলোঁ, এ বি বাই এফ অ'। এ বি কেঞ্চেল আউট, তো ওপৰত কি উঠি যাব, এফ অ', তলত কি হ'ব, ইউ। এতিয়া লাগি গ'ল পেচ, কাৰণ আগত আমি স্বাভাৱিক দৰ্শনৰ বাবে যোনটো পাইছোঁ, এইটো কি আছিল, এফ অ' বাই এফ ই। ফ'কাছ দৈৰ্ঘ্যত তুমি কোনো এটা লেন্সৰ ফ'কাছ দৈৰ্ঘ্য জানিবাই, কিন্তু ইয়াত আছে ইউ। এতিয়া ইউ মানে কি, লক্ষ্যবস্তু। এতিয়া লক্ষ্যবস্তু তুমি তুমি স্পেচত চাই আছা, স্পেচত কোনো এটা তৰা চাই আছা, সেই তৰাটো তুমি একজেক্ট তুমি কি জানিবা লক্ষ্যবস্তু কিমান দূৰত আছে, সেই তৰাটো কিমান দূৰত আছে। চ' ইউটো ইয়াত লক্ষ্যবস্তু দূৰত্ব ইউৰে বুজাইছে। চ' তুমি কি তৰা গ্ৰহ নক্ষত্ৰ এইবিলাকত তুমি একজেক্ট তুমি ভেলুটো জানিব নোৱাৰিব ন, দূৰত্ব কিমান তুমি নাজানা। চ' ইউৰ ভেলু এতিয়া আমাৰ ওলাব লাগিব। চ' স্পষ্ট দৰ্শনৰ এইটো এটা প্ৰব্লেম। চ' এফ অ' বাই ইউ, চ' এইটো 1 নম্বৰ ইকুৱেশ্যন। এতিয়া আমাৰ লক্ষ্য থাকিব লাগিব ইউৰ ভেলুটো কেনেকৈ ওলাব পাৰোঁ। ইউৰ ভেলুটো উলিওৱাৰ বহুত পদ্ধতি আছে, কাৰণ লেন্স দি বনাইছে। টেলিস্কোপ কিহেৰে বনাইছে, লেন্স দি। লেন্সৰ ফৰ্মুলাৰ পৰাতো আমি ওলাব পাৰোঁ। এইটোৰ কাৰণে চোৱা,
অভিনেত্ৰৰ বাবে এ বি কি লক্ষ্যবস্তু তোমালোকক কৈ দিছোঁ যে অভিনেত্ৰৰ বাবে এইটো লেন্সৰ বাবে এ বি কি লক্ষ্যবস্তু ঠিক আছে আৰু এ দেশ বিদেশ কি তাৰ প্ৰতিবিম্ব আৰু অভিনেত্ৰৰ বাবে এ দেশ বিদেশ কি তাৰ প্ৰতিবিম্ব এইখিনি হ'ল প্ৰতিবিম্ব এইটোতো কৈ দিছোঁ মই আচ্ছা এইটো লিখি দিছোঁ এক্সামিনাৰক বুজাৰ কাৰণে চ' প্ৰতিবিম্ব ডিত গঠন হ'ব চ' প্ৰতিবিম্ব ক'ত গঠন হ'ব ডি মানে ডি দূৰত্বত গঠন হ'ব অৰ্থাৎ ভি ইকুৱেল টু কি হ'ব মাইনাছ ডি তো ভি মানে কি প্ৰতিবিম্ব দূৰত্ব কিহেৰে বুজায় ভিৰে বুজায় চ' ভি ইকুৱেল টু কি ডি কাৰণ প্ৰতিবিম্ব ডিত গঠন হ'ব চ' ভিৰ ভেলু কিমান ডি চোৱা ভি ডি ক'ত আছে প্ৰতিবিম্ব ক'ত গঠন হৈছে লক্ষ্যবস্তুৰ পিনে গঠন হৈছে এইটো চাইডত গঠন হৈছে লক্ষ্যবস্তু এইটো আছিল প্ৰতিবিম্ব ক'ত এইটো চাইডতে গঠন হৈছে লক্ষ্যবস্তু যদি মাইনাছত হয় প্ৰতিবিম্ব কিহত হ'ব মাইনাছত হ'ব অবভিয়াছলি চ' ভিৰ ভেলু কি মাইনাছ ডি আৰু লক্ষ্যবস্তু দূৰত্ব ইউৰ ভেলু কিমান নিগেটিভ তো ইউটো নিগেটিভ হ'ব অলপ আগতে তোমালোকো জানা ইউ অলৱেজ নিগেটিভ বাছ এতিয়া চোৱা লেন্সৰ সূত্ৰৰ পৰা এতিয়া লেন্সৰ সূত্ৰ মতে আমি কি জানো 1/f ইকুৱেল টু 1/v মাইনাছ 1/u এতিয়া কথা হ'ল যে ছাৰ লক্ষ্যবস্তুৰ কাৰণে যে আপুনি লেন্সৰ সূত্ৰত যে আপুনি 1/f এফৰ সলনি এফ ই কিয় লিখিছে কাৰণ চোৱা আমাৰ ইউ যদি ওলাব লাগে তেতিয়াহ'লে আমাৰ কি অভিনেত্ৰই ল'ব লাগিব অভিলক্ষ্য ল'লেতো কাম নহ'ব চ' অভিনেত্ৰ ল'লে ইউৰ ভেলু একমাত্ৰ এফ ই ল'লেতো পাম এফ অ' ল'লেতো নাপাওঁ সেইটোৰ কাৰণে চোৱা লেন্সৰ সমীকৰণত আমি কি 1/f ইকুৱেল টু 1/v মাইনাছ 1/uটো এফৰ সলনি কি লিখিছোঁ অভিনেত্ৰৰ ফ'কাছ দৈৰ্ঘ্য এফ ই লিখি দিছোঁ ঠিক আছে চ' আচ্ছা চোৱা ইউৰ ভেলু কি মাইনাছ চ' সেইটো কাৰণে ব্ৰেকেটত মাইনাছ লিখি দিছোঁ ব্ৰেকেটত কি লিখি দিছোঁ মাইনাছ লিখি দিছোঁ অ'কে আচ্ছা মাইনাছে কি প্লাছ চ' 1/u প্লাছ হৈ গ'ল চ' 1/u 1/u লিখিলোঁ এতিয়া 1/v এইটো চাইডত আছে সেইটো চাইডত গ'লে কি হ'ব মাইনাছ হ'ব নে নাই চ' মাইনাছ 1/v এইটো চাইডত কি আছে প্লাছ আছে চ' প্লাছ 1/f অ'কে আচ্ছা কিন্তু ভিৰ ভেলু কি অলপ আগতে লিখা আছে ভি মাইনাছ ডি অ'কে চ' ভিৰ ভেলু আমি কি পুট কৰি দিলোঁ মাইনাছ ডি পুট কৰি দিলোঁ চ' ইয়াত মাইনাছ আছে ওপৰত মাইনাছ আছে মাইনাছে কি হৈ যাব প্লাছ হৈ যাব চ' তলত কি হ'ল 1/d হ'ল প্লাছত প্লাছ 1/f চ' 1/uৰ ভেলু কি পালোঁ আমি এই দুটা এলচিএম লৈ ল'লোঁ এলচিএম যদি লসাও যদি লওঁ তেতিয়াহ'লে ডি এফ ই পূৰণ এফ ই ডি লিখিলেই হ'ল ওপৰত কি হ'ব এফ ই প্লাছ ডি কাৰণ ইয়াত ডি আছে চ' এফ ই 1ৰ লগত পূৰণ হ'লে এফ ই প্লাছ ডি এইটো এলচিএম ল'লোঁ মই চ' 1/uৰ ভেলু কি পালোঁ এফ ই প্লাছ ডি হোল ডিভাইডেড বাই এফ ই ডি অ'কে চ' ফ্ৰম 1 এক নম্বৰত কি পাইছিলোঁ আমি এমৰ ভেলু এফ অ' বাই ইউ মই কৈ দিছিলোঁ যে ইউৰ ভেলু আমাৰ লক্ষ্য থাকিব লাগে ইউৰ ভেলু কেনেকৈ ওলাম চ' 1/uৰ ভেলু পাই গ'লোঁ আমি 1/uৰ ভেলু পোৱা আৰু ইউৰ ভেলু পোৱা কথাটো একেই কেনেকৈ এক্স দেখাই আছোঁ চ' এম ইকুৱেল টু এফ এই লিখাটোক এফ অ' বাই ইউ কেনেকৈ লিখিব পাৰোঁ এফ অ' ইনটু 1/u কথাটো একেই পূৰণ কৰিলে এফ অ' 1ৰ লগত পূৰণ কৰিলে এফ অ' ডিভাইডেড বাই ইউ চ' এফ অ' থাকক ইনটু 1/u মানে কি এফ ই প্লাছ ডি এইয়া 1/u মানে কি আছিল এফ ই প্লাছ ডি হোল ডিভাইডেড বাই এফ ই ডি চ' পাতি দিলোঁ ইয়াত অলপ মই চালাকি কৰিছোঁ চালাকিটো কি চোৱা তলত কি আছে এফ ইৰ লগত ডি পূৰণ হৈ আছে চ' মই কি কৰিলোঁ এফিক এক্সট্ৰাকৈ টানি আনিলোঁ এফিক কাৰ লগত টানি আনিলোঁ এফৰ লগত যে তহঁতে একেই তহঁতে একেলগে থাক চ' কি কৰিলোঁ এফিক টানি আনিলোঁ পূৰণ হৈ আছে আনিব পাৰোঁ চ' এফ অ' বাই ইয়াত কি লিখি দিওঁ এফ ই চ' এফ ইটো আহি গ'ল থাকিল কোন ডি চ' ইয়াত কি হ'ব এফ ই বাই ডি চ' ইয়াত কি হ'ল এফ ই বাই ডি প্লাছ ইয়াত কি আছে ডি বাই ডি কাৰণ এফ ইটো গ'লেই এতিয়া আকৌ পূৰণ কৰা কথাটো একেই হ'ল এম এফ অ' বাই এফ ই ঠিকেই আছে প্লাছ ডি কেঞ্চেল আউট কৰি দিওঁ ডি কেঞ্চেল আউট কৰিলে কি 1 চ' 1ক আগত লিখিলোঁ প্লাছ এফ ই বাই ডি এইটোৱেই হ'ল নৌবীক্ষণৰ সূত্ৰ পৰিৱৰ্তন ক্ষমতা কাৰ কাৰণে স্পষ্ট দৰ্শনৰ বাবে ঠিক আছে আচ্ছা এইটো হ'ল ভূবীক্ষণৰ কোনো পৰিৱৰ্তন ক্ষমতা নাহে ভূবীক্ষণৰ খালী চিত্ৰ আহে অ'কে চ' মই বেকাকৈ আঁকিছোঁ তোমালোকো পাৰিলে বেকাকৈ আঁকিবা কিন্তু লিখাখিনি চিধাকৈ লিখি ল'বা এনেকৈ তোমালোক কেনেকৈ লিখিবা ইয়াত লিখিবা ভূবীক্ষণ টেৰেষ্ট্ৰিয়েল টেলিস্কোপ লিখাটো তোমালোকে এনেকৈ লিখিবা তাৰপিছত চিত্ৰটো তোমালোক বেকাকৈ আঁকিবা নহ'লে মিলাব নোৱাৰিবা আৰু চিত্ৰটো বহুত টান পৰীক্ষাত 5 মাৰ্কৰ কাৰণে কিন্তু আহে চিত্ৰটো
হা একদম 5 বা 3-4 কাৰণে আহি ওকে এইটো হ'ল চিত্ৰ ঠিক আছে সো প্ৰতিফলক দূৰবীক্ষণ ৰৈ গ'ল এইটো হ'ব নেক্সট ক্লাছত ওকে আজিৰ কাৰণে এইখিনিতে থাকক তাৰ আগত নৱবীক্ষণৰ কেইটামান অংক হ'ব অংক কৰি শেষ কৰি দিম আৰু এটা ভিডিঅ'ত এইটো চেপ্টাৰ শেষ ভাবিছিলোঁ শেষ হৈ যাব কিন্তু আধা ঘণ্টা হৈ গ'ল তো আৰু টাইম লাগিব সো তোমালোকৰ প্ৰব্লেম হ'ব ইমান ডাঙৰ ভিডিঅ' দেখাত MB কমি যাব বা এই শেষ হৈ যাব আচ্ছা নেক্সট মই ভিডিঅ'ত এইটো আপলোড কৰিম ওকে এই লাষ্ট ভিডিঅ' এইটো অপটিক্স শেষ হৈ যাব